জিলাৰ বহুত ঠাইত অনুসূচিত জাতি মানুহ, কৈৱৰ্ত মানুহ, বিভিন্ন জনগোষ্ঠীয়ে ভৰপূৰ এটা ঠাই। এই ঠাইত নদীৰ কাষত বিভিন্ন জনগোষ্ঠীৰ মানুহে ভৰপূৰ হৈ থকা ঠাই এটুকুৰাত যি সময়ত গৰাখহনীয়া হয়, বাৰিষা সমাগত, বাৰিষা আহি আছে, যি গৰাখহনীয়া সমস্যা হয়, এই গৰাখহনীয়া সমস্যাত কোনো জনপ্ৰতিনিধিয়ে যি ধৰণে আগতীয়াকৈ আহি গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ কাৰণে, বন্ধ কৰিবৰ কাৰণে যি প্ৰিপেৰেশ্যন চলাব লাগে, যি পাকোপানৰ ব্যৱস্থা কৰিব লাগে, যি জিঅ' বেগৰ তেখেতলোকে ব্যৱস্থা কৰিব লাগে, তেখেতলোকে সেই সময়ত নকৰি বাৰিষাৰ সময়ত আহি ভোটৰ স্বাৰ্থত জনগণক দেখাই ক'ব আমি এইটো কৰিম সেইটো কৰিম বুলি কৈ সেই পাকোপান দিয়া ব্যৱস্থা কৰিবলৈ তেখেতলোকে আহে, তেখেতলোকে জিঅ' বেগৰ ব্যৱস্থা কৰিবলৈ আহে। কিন্তু আমাৰ অসমীয়া ৰাইজ, অসমৰ ৰাইজৰ জনসাধাৰণৰ আন্তঃগাঁথনি একেবাৰে দুৰ্বল কৰি পেলাইছে এইখন চৰকাৰে। সেইকাৰণে ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। হাজাৰ হাজাৰ কোটি টকা নষ্ট কৰিছে। যে ব্ৰহ্মপুত্ৰ এই ঠাইত আমাৰ গেলাবিল নদী ব্ৰহ্মপুত্ৰত যি গৰাখহনীয়া সমস্যা হয়, সেই গৰাখহনীয়া সমস্যাত কিন্তু যি সময়ত কৰিব লাগে সেই সময়ত কৰা দেখা পোৱা নাযায়। যে জনপ্ৰতিনিধিয়ে ভোটৰ সময়ত আহে, হাজাৰ হাজাৰ কোটি টকা নষ্ট কৰে। বৰ্তমানৰ এইখন চৰকাৰক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে যে আমাৰ গেলাবিল নদীৰ যি গৰাখহনীয়া সমস্যা আছে, গৰাখহনীয়া সমস্যা কৰিব লাগে, ঠিক কৰিব লাগে অতি শীঘ্ৰে। যে বাৰিষা আহি আছে আৰু বাৰিষা আহি আছে, ব্ৰহ্মপুত্ৰত যি গৰাখহনীয়া সমস্যা আছে, গৰাখহনীয়া সমস্যা ৰোধ কৰিব লাগে, তাত জিঅ' বেগৰ ব্যৱস্থা কৰিব লাগে। এনেধৰণে যি নদীৰ কাষত বসবাস কৰি থকা যি মানুহ আছে, সেই মানুহৰ কৃষিভূমি নদীৰ বুকুত যা গৈছে, হাজাৰ হাজাৰ কৃষিভূমি, হেক্টৰ মাটি কৃষিভূমি নদীত যা গৈছে। কিন্তু চৰকাৰে যে খাজানা ল'বৰ কাৰণে কিন্তু আগবাঢ়ি আহে, খাজানা নিদিলে কিন্তু আগবাঢ়ি তেখেতলোকে কয় খাজানা দিবই লাগে। কিন্তু সেই মানুহখিনি যিখিনি খাজানা দিব লাগে, যিখিনি নল'ব লাগে, যিখিনি মানুহৰ নদীৰ বুকুত গ'ল মাটি, সেই মাটিখিনি কোনো কাৰণে খাজানা ল'ব নালাগে। যে শাসকীয় দলৰ যি বিধায়ক মন্ত্ৰী আৰু বৰ্তমানৰ যি আমাৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে গোলাঘাট জিলাৰ বোকাখাট সমষ্টি, দেৰগাঁও সমষ্টিটো বৰ্তমান ভৰপূৰ এখন ঠাই। এই ঠাইত গৰাখহনীয়া সমস্যা আছে, নদীৰ বহুত মানে গৰাখহনীয়া সমস্যা। সেইকাৰণে আপোনাক অনুৰোধ জনাইছোঁ যে এই ঠাইত যি ব্ৰহ্মপুত্ৰ আছে, ব্ৰহ্মপুত্ৰ বৃহত্তৰ এটা ডাঙৰ ঠাই। সেই হিচাপে মই আপোনাক অনুৰোধ জনাইছোঁ যে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি হিচাপে আপোনাক মই অনুৰোধ জনাইছোঁ আৰু আপোনাৰ প্ৰতি চবৰে আস্থাৰ বিশ্বাস আছে। সেইকাৰণে আপোনাক ক'ব বিচাৰিছোঁ যে আপুনি যে এই গৰাখহনীয়া সমস্যাটো, গেলাবিল নদীৰ গৰাখহনীয়া সমস্যাটো বহুত মানুহৰ ভেটি মাটি আছে, নদীত গৈছে, সেই মানুহৰ এতিয়াও বহুতক দেখা পোৱা গৈছে। কিন্তু যি চৰকাৰী আঁচনি পাব লাগে, যি আইৱেৰ ঘৰ পাব লাগে, কিন্তু পোৱা দেখা পোৱা নাই। সেই ঘৰ দিবৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ। আৰু সেই মানুহখিনিৰ যি মানে নদীত অলৰেডি মাটি হাজাৰ হাজাৰ কৃষিভূমি গ'ল, সেই হিচাপে সেই মানুহখিনিৰ খাজানাটো আচলতে কৰ্তন কৰিব লাগে, খাজানাটো ল'ব নালাগে। মই এটা সংগঠনৰ নেতৃত্ব লোৱা হিচাপে মই আপোনাক অনুৰোধ জনাইছোঁ যে এই বিষয়বিলাক আপোনালোকে অলপ গুৰুত্ব দিয়ক। যিহেতু আপোনাক অসমৰ জনসাধাৰণে আপোনাক বিচাৰিয়ে থাকে, সেই হিচাপে আপুনি ৰাইজৰ কাম কৰিছে, সেই হিচাপে আপোনাক মই অনুৰোধ জনাইছোঁ। মই বিভাগীয় কৰ্তৃপক্ষক মই আহ্বান জনাইছোঁ, যিহেতু ইয়াৰ এটা ডিপাৰ্টমেণ্ট আছে, এই ডিপাৰ্টমেণ্টটো আজি আমি গম পোৱাত আজি 4-5টা বছৰে তেখেতে নাকত তেল দি পেলাই অফিচবিলাকত শুই থকা দেখা পোৱা যায়। কিন্তু কৰিব কি, আঁচনি চৰকাৰে দিব লাগিব। কিন্তু বৰ্তমানৰ এই বিভাগীয় মন্ত্ৰী যে পীযুষ হাজৰিকা ডাঙৰীয়াক যে অনুৰোধ জনাইছোঁ, আপুনি মাথাউৰিৰ কাম বহুত কৰিছে বুলি আপোনাৰ ছ'চিয়েল মিডিয়াত আমি দেখা পোৱা যায়, আপুনি তাত প্ৰচাৰ কৰে। কিন্তু মই আপোনাক এইটো কথা অনুৰোধ জনাইছোঁ যে আপুনি এজন অনুসূচিত কৈৱৰ্ত সম্প্ৰদায়ৰ আপুনি এজন ব্যক্তি আৰু যি মন্ত্ৰী, সেই ডিপাৰ্টমেণ্টত আপুনি মন্ত্ৰী হৈ আছে। সেইকাৰণে আপোনাক অনুৰোধ জনাইছোঁ যে বাৰিষাৰ অহা আগমুহূৰ্তত যে আপুনি যি গৰাখহনীয়া সমস্যা আছে, ইয়াত পাকোপানৰ ব্যৱস্থা কৰিব লাগে। ইয়াত আপুনি জিঅ' বেগৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি যে সংগঠনৰ নেতৃত্ব হিচাপে মই আপোনাক আহ্বান জনাইছোঁ আৰু এজন মই সচেতন নাগৰিক হিচাপে, যুৱক হিচাপে আপোনাক মই আহ্বান জনাইছোঁ যে গৰাখহনীয়া সমস্যাটো ৰোধ কৰিবৰ বাবে, জিঅ' বেগ দিবৰ বাবে, পাকোপান দিবৰ বাবে আপোনাক মই অনুৰোধ জনাইছোঁ।